শ্ৰদ্ধাৰ অংগীৰা লিখিৰ লগত বিয়া দিলে
আৰু এই অংগীৰা ঋষিৰ কথাটো আপোনালোকে কিমান প্ৰমৰ এক মহাশক্তি হৈ আছে। আৰু তাৰপিছত কুৰ্তু নামৰ যিজন ব্ৰহ্মঋষি তেওঁক বিয়া দিলে ক্ৰিয়া নামৰ কন্যাগৰাকী। আৰু এই কুৰ্তুৰ বংশতেই ৬০,০০০ যি মানে ব্ৰহ্মঋষি যি আনুষ্ট প্ৰমাণ কৰি কৈছে বালকীন্দ্ৰ ঋষি বুলি যাক কোৱা যায়, ৬০,০০০ বালকীন্দ্ৰ ঋষিৰ জন্ম হৈছিল। সেই ৬০,০০০ বালকীন্দ্ৰ ঋষি সূৰ্যৰ ৰথৰ আগত সদায় গতি কৰি থাকে। আৰু সেই সূৰ্যৰ গতি ৰশ্মিৰ আগত সেই ব্ৰহ্মঋষি বালকীন্দ্ৰ ঋষি সমস্তৰ ৰশ্মিহে যেন আগত প্ৰকাশিত হৈ থাকে। আৰু সেই অনুসাৰে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সেইখিনি বংশ বিস্তাৰ সম্ভৱ হ'ব। ইয়াৰ পিছত আহি হবিল কবিল নামৰ যিগৰাকী কন্যা, সেইগৰাকী কন্যা পুলস্ত ঋষিৰ লগত বিয়া দিলে। এই পুলস্ত ঋষিৰ বংশতেই জন্ম হৈছে বিশ্বশ্ৰৱা। বিশ্বশ্ৰৱাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছে ৰাৱণ, কুম্ভ, কৰ্ণ আৰু বিভীষণ। গতিকে এই বংশধাৰাও এতিয়া সুন্দৰভাৱে পৰৱৰ্তী পৰ্যায়ত আহিব। তাৰপিছত গতি নামৰ কন্যাগৰাকীক বিয়া দিলে পুলহ নামৰ ঋষিৰ লগত। ভৃগুৰ লগত বিয়া দিলে খ্যাতি নামৰ কন্যাগৰাকী। ভৃগুৰ কথাটো আপোনালোক সকলোৱে জানে। স্বয়ং প্ৰভু ভগৱন্তকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনক কোনজন শ্ৰেষ্ঠ বুলি পৰীক্ষা দিবলৈ গৈ অন্তিমত ভগৱন্ত বিষ্ণুৰ ব্ৰহ্ম কপালত ব্ৰহ্মপক্ষত তেওঁ ব্ৰহ্মবোৰ উধাই দি ভকত আৰু ভগৱন্তৰ মাজৰ সম্বন্ধৰ কথাটো কিমান লীলাৰ মাজেৰে বৰ্ণিত হৈ আছে। সেই ভৃগু মুনিৰ লগত হৰদীপ নামৰ কন্যাগৰাকীক বিয়া দিলে। পুলহৰ নামত গতি, ভৃগুৰ নামত খ্যাতি আৰু বশিষ্ঠৰ লগত বিয়া দিলে কাক? অৰুন্ধতী। আৰু এই বশিষ্ঠৰ কথাও আমি জানো। বশিষ্ঠ আচলতে কোন হয়? বশিষ্ঠ এনেকুৱা এজন ঋষি, যিজন ঋষি জৰিয়তে তাৰ দেৱগুৰু আৰু দৈত্যগুৰু এই দুজনৰ পুত্ৰই, বিশেষকৈ বশিষ্ঠৰ পুত্ৰ হৈছে আপোনাৰ এই কি আছিল শুক্ৰাচাৰ্য। এই শুক্ৰাচাৰ্য গুৰু বশিষ্ঠৰ পুত্ৰ ৰূপত জন্মগ্ৰহণ কৰিছে আৰু তেওঁ দৈত্য গুৰুৰূপে পৰিচিত হৈছে। আৰু তাৰপিছত অথৰ্ব নামৰ মহা যিজন মুনি, সেইজন মুনিৰ লগত দেৱভূতিৰ কনিষ্ঠ কন্যা শান্তিৰ লগত বৈবাহিক সম্বন্ধ কৰিছে। আৰু এই অথৰ্ব ঋষিৰ বিষয়ে আপোনালোকে নিশ্চয় জানিছে। মহৰ্ষি দধিচীৰ নাম আমি সকলোৱে শুনিছোঁ। সেই দধিচী মুনি হৈছে অথৰ্ব আৰু শান্তিৰ পুত্ৰ। এই দধিচী মুনিয়ে দেৱকাৰ্য সিদ্ধিৰ কাৰণে নিজৰ দেহ দান কৰিছে। দধিচী মুনিৰ হস্তিৰে ইন্দ্ৰই যি অস্ত্ৰ লৈ তেওঁ শক্তি দান কৰি আছে, সেই বজ্ৰ নিৰ্মাণ কৰিছে দধিচী মুনিৰ হস্তিৰে। আৰু সেই হস্তিৰ জৰিয়তে বিদ্যামূলক পথ কৰাটো সম্ভৱ হৈ পৰিছে। এনেদৰে এই নৱগা কন্যা ৯জন ব্ৰহ্মঋষিৰ লগত বিয়া দিয়াৰ ব্যৱস্থা কৰিলে। গতিকে এতিয়া আমি আচল ৰহস্যটো অকণমান এতিয়া জানিব পাৰিছোঁ। স্বয়ং প্ৰভু ভগৱন্তে দেৱভূতিৰ গৰ্ভত জন্ম ল'বলৈ আহোঁতে ইমান পলম কিয় কৰিলে? আগতীয়াকৈ কিয় ৯গৰাকী কন্যা জন্ম হোৱাৰ পিছতহে
তেওঁ আহি দশম সন্তানৰূপে জন্মগ্ৰহণ কৰিব লগা হ'ল। এই কথাটো নিশ্চয় বুজি পোৱা গৈছে। কাৰণ সৃষ্টিৰ প্ৰভু ভগৱন্তে এনেকুৱা এক লীলা আৰম্ভ কৰিছে, সেই লীলাৰ জৰিয়তে সৃষ্টি বৰ্ধনৰ কাৰণে, বিকাশৰ কাৰণে ব্ৰহ্মাৰ পুত্ৰ 14জনৰ ভিতৰত 9জনক বিশেষকৈ তেওঁ এক মহা প্ৰজাপতি হিচাপে গণ্য কৰিছে। সেই 9জন প্ৰজাপতি হিচাপে আজি সেই ব্ৰহ্মৰ্ষি কেইজনে আজি পৰিচিত হৈছে। কিন্তু কৰ্দমৰ কাৰণে যেনেকৈ সংসাৰৰ কোনো উপযুক্ত কন্যা নাছিল, ঠিক তেনেকৈ এই 9জন প্ৰজাপতিৰ কাৰণে এই সংসাৰৰ উপযুক্ত কোনো কন্যা বা নাৰী সৃষ্টি কৰিছে। সেইকাৰণে প্ৰভু ভগৱন্তে আজি কৰ্দম ঋষিৰ জৰিয়তে দেৱভূতিৰ জৰিয়তে আজি এই নৱমুক্ত কন্যাক প্ৰথমতে তেওঁ সৃষ্টি কৰাই দিছে। সৃষ্টি কৰালে তাৰ পিছতহে আৰু 9জন প্ৰজাপতি তেওঁলোকক সম্বোধন কৰাৰ সূত্ৰে তেওঁলোকৰ বংশধৰে গোটেই সৃষ্টি বৰ্ণন হৈছে আৰু প্ৰভু ভগৱন্তৰ সেই ইচ্ছাৰ কাৰণে 14জন ব্ৰহ্মৰ্ষিৰ ভিতৰত আটাইতকৈ কনিষ্ঠ যিজন, সেইজনে হৈছে কৰ্দম। আৰু সেই কৰ্দমকে প্ৰথমতে সংসাৰী হিচাপে গঢ়ি তুলিছে, দেৱভূতি সম্প্ৰদান কৰিছে, আৰু তাৰপিছতেই নৱ প্ৰজাপতিৰ সৃষ্টিখন প্ৰভু ভগৱন্তে বৰ্ধন কৰি তাৰ মাজেৰে তেওঁ মহালীলা আৰম্ভ কৰিছে।
তাৰপিছত কৰ্ণমুখিয়ে পুত্ৰ কপিললৈ চাই তেওঁ যিটো কথা চিন্তা কৰিছে সুন্দৰভাৱে ব্যাখ্যা কৰিছে। এতিয়া সেইজন কোন? তেওঁতো ব্ৰহ্ম জ্ঞানত তেওঁ পাই গৈছে। স্বয়ং দেৱনাৰায়ণ তেওঁৰ পুত্ৰ ৰূপত তেওঁৰ সন্মুখত ইয়াৰ উপবিষ্ট হৈছে। গতিকে এই মুহূৰ্তত তেওঁ পুত্ৰ জ্ঞান হেৰাই গ'ল, চিনি পাই গ'ল যেতিয়া স্বয়ং দেৱনাৰায়ণ তেওঁ কৃপা কৰিবৰ কাৰণে তেওঁৰ গৃহত উপস্থিত হৈছে। গতিকে সেইকাৰণে কৈছে যে পাছে মনে পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলাম কৰ্ণম বলতিয়াবে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলা। মোৰ কি সৌভাগ্য যে মই গৃহতে থাকি মই তোমাক পালোঁ। যিজন প্ৰভু ভগৱন্তৰ কোনো ৰূপ নাই, যিজনৰ কোনো আকাৰ নাই, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, সেইজনে এতিয়া মোক কৃপা কৰিবৰ কাৰণে তেওঁ তাৰ ৰূপ লৈছে, মোক কৃপা কৰিবৰ কাৰণে তেওঁ তাৰ জন্ম লৈছে, আৰু মোক গৃহ শোভা কৰিবৰ কাৰণে তেওঁ মোৰ গৃহত আহি কৃপা কৰিছে। গতিকে তাৰপিছতে তেওঁ কৈছে যে সংসাৰী জীৱনে মোক দেখিছিল তাৰ দেৱতা সন্তুষ্ট কৰিব জানিলো ভাল মহাযোগী সবে যাৰ চিন্তয় চৰণ কেহি তুমি ভগৱন্ত দেৱ সনাতন। হে প্ৰভু, তুমি সংসাৰী জীৱবিলাকৰ যিমানবিলাক তুমি দুখ দেখা, যিমানবিলাক কষ্ট দেখা, এইবিলাক দুখ কষ্ট এটা সময়ত তুমি সহ্য কৰিব নোৱাৰা হৈ যোৱা, যাৰ কাৰণত তুমি দেৱতাসকলৰ মনত কিছু ভাৱনা সোমাই দিয়া, কাৰোবাক কৃপা কৰাৰ চলেৰে, দেৱতাসকলক তুষ্ট কৰাৰ চলেৰে সকলোৰে মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে তুমি অৱতাৰ ধাৰণ কৰা। আৰু সেইকাৰণে কৈছে যে তুমি তোমাৰ যিটো অনন্ত মহিমাৰ শক্তি তুমি সময় সাপেক্ষে তুমি পাহৰি যোৱা, তুমি নিজকে সাধাৰণ সামান্যতম এটা ৰূপ ধাৰণ কৰিবৰ কাৰণে তুমি কেতিয়াও দ্বিধাবোধ নকৰা। সেইকাৰণে কৈ আছে লাঘৱক নগলীয়া আমাৰ গৃহত উপজিলা আখি কিনো কৃপা নল'ব। তুমি নিজৰ যিটো লঘুতৰ যিটো মানে পৰিচয়, সেই পৰিচয়টো তুমি গ্ৰহণ কৰিবৰ কাৰণে চিন্তাবোধ নকৰিবা। কাৰণ মই যদি এজন ব্ৰহ্মজ্ঞানী, এজন পণ্ডিতে হওঁ, যিমানে যি নহওক, মই সাধাৰণ এজন লোকৰ গৃহত যদি জন্মগ্ৰহণ কৰোঁ, তেতিয়াহ'লে মোৰ পৰিচয়টো কি হ'ব? খেতিয়ক এজনৰ গৃহত যদি জন্মগ্ৰহণ কৰে, পূৰ্ব জন্মত তেওঁ ৰজা আছিল, কিন্তু এইটো জন্মত তেওঁ যদি সাধাৰণ এজন দুখীয়া কৃষকৰ গৃহত যদি জন্মগ্ৰহণ কৰে, ভিক্ষাৰী এজনৰ গৃহত যদি জন্মগ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁৰ প্ৰথম পৰিচয়টো কি আহিব? ভিক্ষাৰীৰ সন্তান, খেতিয়কৰ সন্তান। গতিকে তেওঁৰ নিজৰ পৰিচয়টো কিমান লঘু হৈ গ'ল। ঠিক তেনেকৈ আজি প্ৰভু ভগৱন্ত আজি কৰ্ণমুখিয়ে কৈছে তুমি সৰ্বগুণাকৰ, সমস্ততে তোমাৰ বাহিৰে এই জগতত আৰু কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰে, তুমি সৰ্বশ্ৰেষ্ঠ ঈশ্বৰ ঈশ্বৰ পৰমেশ্বৰ। তথাপিও তুমি মোৰ দৰে সাধাৰণ এজন ব্ৰাহ্মণৰ গৃহত জন্মগ্ৰহণ কৰিবৰ কাৰণে আহোঁতে তোমাৰ পৰিচয়ে তোমাৰ লঘুত্বৰ নিশ্চয় প্ৰকাশ কৰিব, কিন্তু তুমি সেইটো কেতিয়াও মনেৰে সৈতে তুমি অনুচিত বুলি জ্ঞান নকৰি কেৱল মোক কৃপা কৰিবৰ কাৰণে, মোক ধন্য কৰিবৰ কাৰণে তুমি মোৰ গৃহত আহি জন্মগ্ৰহণ কৰিলা। সেইকাৰণে কৈ আছে যে আপোনাৰ বাক্য কৰিবাক প্ৰতিপাল ভৈলা এইটো অৱতাৰ জানিলো দয়াল। মই বুজিলোঁ তুমি এদিন যাক যেনেকৈ বাক্য দিছিলা, সেই বাক্য ৰক্ষা কৰিবৰ কাৰণে তুমি আজি মোক মহা কৃপা কৰিলা। কাৰণ মোৰ পিতৃৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে মই তোমাক পূজা কৰিছিলোঁ, আৰু সেইকাৰণে তুমি
বাক্য দিবলৈ বাধ্য হ'লা যে মই তোমাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিম। সেই বাক্য ৰক্ষা কৰিহে তুমি আজি মোক পৰম কৃপা কৰিলা। গতিকে তুমি কিমান দয়ালু। এতিয়া তেওঁ উল্লেখ কৰিছে, হে প্ৰভু, যিহেতু তোমাক মই চিনি পালোঁ, তুমি সমস্ত জগতৰ প্ৰতি, গতিকে তুমি যিহেতু এই সংসাৰলৈ আহিলা, এতিয়া আৰু এই মায়া সংসাৰ মোৰ কাম নাই। ইমান দিনে মই তোমাৰ সেৱা পূজা যেনেদৰে তপ জপ ব্ৰতৰ জৰিয়তে কৰিব লাগিছিল, মই মায়ামোহত পৰি সমস্ত পাহৰি গ'লোঁ। এতিয়া যদি তুমি মোক কৃপা কৰা, তেতিয়াহ'লে মই এই সংসাৰ ধৰ্ম ত্যাগ কৰিব বিচাৰোঁ। কাৰণ তুমি যিহেতু সংসাৰলৈ আহিলা, গতিকে এতিয়া আৰু এইখন সংসাৰত মোৰ আৰু কোনো কৰ্ম নাই। তুমি যদি আজ্ঞা দিয়া, তেতিয়াহ'লে মই তোমাকে হৃদয়ত লৈ মই তোমাৰ সেৱা পূজা কৰিবৰ কাৰণে মই যাব বিচাৰোঁ। কেৱল তুমি মোক অনুমতি প্ৰদান কৰা। আজি এনেদৰে স্বয়ং প্ৰভু ভগৱন্ত জ্ঞান কৰি পুত্ৰ কপিলৰ ওচৰতে কৰ্ণ মুনিয়ে এনেদৰে নিবেদন কৰিছে। কপিলে ক'বলৈ আৰম্ভ কৰিছে যে হে পিতৃ, তুমি মোক যিটো অনুগ্ৰহ কৰিলা, তোমাৰ অনুগ্ৰহৰ কাৰণে মই অৱতাৰ ল'বৰ কাৰণে সুযোগ পালোঁ। গতিকে তুমি যিটো কৰ্ম কৰিলা, এই কৰ্মৰ সমান আৰু মহতি কৰ্ম নাই। গতিকে তুমি যদি গৃহত আনন্দ মনেৰে তুমি থাকা, একো কৰ্ম তুমি নকৰিলেও তুমি মহামুক্তি পাই গলা। কাৰণ তুমি ভগৱন্তক জন্ম দিয়া। ভগৱন্তক জন্ম দিয়াটো ইমান সহজ কথা নহয়। সৎ পুত্ৰ এজনক জন্ম দিয়াটো ইমান সহজ কথা নহয়। যদি পিতৃয়ে যদি সঁচাকৈ এজন সৎ পুত্ৰ যদি জন্ম দি জগতৰ কাৰণে যদি দান দিব পাৰিছে, যে সেইজনৰ এই জীৱনত আৰু কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। আজি কপিলে কৈছে, তুমি সৰ্বশ্ৰেষ্ঠ কৰ্মটো কৰিছা কি, যে মোক তুমি এটা ৰূপ দিলা, মোক তুমি অৱতাৰ ধাৰণ কৰা এটা সুযোগ দিলা। তাৰ কাৰণে তুমি যিমানখিনি পুণ্য অৰ্জন কৰিলা, সেই পুণ্যৰ ফলত এতিয়াৰ পৰা তুমি কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। তুমি কৰ্ম নকৰিলেও তুমি মহামুক্তিৰ যিটো পন্থ তুমি পালা, এই দেহৰ সমাপ্তিৰ পিছত তুমি সেই মহামুক্তিটো তুমি পাই যাবা। কিন্তু তথাপিও বিনা কৰ্মে যিহেতু কোনো থাকিব নোৱাৰে, তথাপিও তুমি যদি কৰ্ম কৰা, তেতিয়াহ'লে তোমাৰ ইচ্ছা অনুসৰি তুমি যি ইচ্ছা তাকে কৰিব পাৰা।
য'লৈ ইচ্ছা তলৈকে যাব পাৰা, কেৱল মোক তুমি হৃদয়ত লৈ ফুৰিবা, মোৰ নাম গুণ তুমি গাই ফুৰিবা, তাৰ বাহিৰে অন্য একো কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। সঁচাকৈ যদি আমি সংসাৰী লোকসকলে সন্তানৰ ৰূপত যদি এজন দেৱশিশু জন্ম দিব পাৰিছোঁ, সন্তানৰ ৰূপত যদি ভগৱন্তৰ এটা ৰূপ যদি আমি সংসাৰলৈ যদি আমি দান হিচাপে আগুৱাই নিব পাৰিছোঁ, তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা মুক্তি পাই গৈছোঁ। কিন্তু যদিহে আমি সেই সন্তানটি যদি সৎ সাধু সন্ত মহন্তৰ ৰূপত ঈশ্বৰৰ শক্তিৰ ৰূপত যদি আমি প্ৰতিষ্ঠিত কৰাই দিব নোৱাৰোঁ, কেৱল কামনা বাসনাৰ মাজৰে আমি অহেতুক আমি এজন সন্তানৰ পিতৃ হ'বলৈ যদি আমি বাধ্য হ'লোঁ, তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা মুক্তি কেতিয়াও পাব নোৱাৰোঁ। যদি অসৎ সন্তান এটা জন্ম হওঁ, তেতিয়াহ'লে সেই গোটেই সংসাৰখনকে তেওঁ অসৎৰ ব্যৱস্থাটোকেই তেওঁ কৰি গৈ থাকিব। এজন সন্তানে যিমান বেয়া বেয়া কৰ্ম কৰি গৈ থাকিব, তাৰ সমস্ত দুখ নিজৰ পিতৃপুৰুষে ল'ব লাগিব। কলংক আহিব বংশ, কলংক আহিব পিতৃ পৰিচয়। আৰু যদি সেই সন্তানটোৱে যদি কিবা শুভ কৰ্ম কৰে, তেওঁৰ লগতে তেওঁৰ পিতৃয়ে পাই গ'ল মহা যশ আৰু কীৰ্তি। একো কৰ্ম কৰিব নালাগে পিতৃয়ে, পুত্ৰই কৰ্ম কৰি গৈ থাকিব, পিতৃয়ে তাৰ যশ গুণ কীৰ্তিখিনিও পাব, আৰু পুত্ৰই দুষ্কৰ্ম কৰি গৈ থাকিব, তাৰ বদনামখিনিও পিতৃপুৰুষে কোনো দুখ নকৰাকৈ কৰিব ল'ব লাগিব। সেইকাৰণে কৰ্দমে আৰম্ভণিতে যেতিয়া ব্ৰহ্মক বাক্য দিছিল, হয় পিতৃ, তুমি যেতিয়া ক'লা মই সংসাৰী হ'ম, কিন্তু সংসাৰী হ'বৰ কাৰণে কিহৰ প্ৰয়োজন? কাম, ক্ৰোধ, লোভ, মোহ, ইন্দ্ৰিয় আসক্তি, এই সমস্ত ব্যৱস্থাৰ জৰিয়তেতো বিষয় সংসাৰ কামনাৰ সংসাৰখনৰ লগত আমাৰ পৰিচয় হয়। কিন্তু কৰ্দমে পিতৃ বাক্য দিয়াৰ পিছত দেহৰ ভিতৰত থকা সেই ইন্দ্ৰিয় যিখিনি শক্তি, সেই শক্তিখিনিক তেওঁ কি ৰূপত প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল বা কাক সম্প্ৰদান কৰিব বিচাৰিছিল? স্বয়ং প্ৰভু ভগৱন্ত বিষ্ণু। ভগৱন্ত বিষ্ণুৰ নামতে দেহৰ ভিতৰত থকা সমস্ত ইন্দ্ৰিয় শক্তিসমূহক শৰণ দিয়ালে, ভজন দিয়ালে, ভগৱন্তৰ গুণনাম কীৰ্তন মহা তপৰ জৰিয়তে, স্তুতিৰ জৰিয়তে প্ৰভু ভগৱন্তৰ ওচৰত নিবেদিত হ'ল, ইন্দ্ৰিয়সমূহ শুদ্ধ হৈ গ'ল, আৰু ভগৱন্তই আহি কৈ দিলে, তোমাৰ পবিত্ৰ দেহৰ শক্তি মই নিজেই আহি এটা ৰূপ ধাৰণ কৰিলোঁ। কিন্তু একেই ব্ৰহ্মশক্তি কামকজনেও ধাৰণ কৰি আছে, একেই ব্ৰহ্মশক্তি সাধু সন্ত মহন্তজনে ধাৰণ কৰি আছে। কিন্তু তাৰ যিটো ফল, সেই ফলটো কি ৰূপত লাগি আহিছে? আজি স্বয়ং কপিল মহাপ্ৰভুৱে পিতৃত কৰ্দমক কোৱাৰ চলেৰে সমস্তকে কৈছে, সৎ সন্তান জন্ম দিয়াৰ পিছত পুত্ৰই কোনোদিন দুখ কৰিব লগা কাৰণ থাকিব নোৱাৰে, বিষয় কৰ্ম কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। তেওঁ যি কৰ্মই কৰক তাতেই তেওঁ শুদ্ধৰূপে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিব। আৰু এনেদৰে মহাজ্ঞান দিছে, আৰু তেওঁ এইবুলি সংসাৰৰ পৰা এক প্ৰকাৰ জীৱনটোলৈ মুক্ত কৰি দিছে যে হে পিতৃ, তুমি এই গৃহ ত্যাগ কৰিম বুলি মনত কৰিছা, তুমি গৃহ ত্যাগ কৰিব পাৰা, কাৰণ তোমাৰ লগত ইমান দিনে মায়াৰ সংগী হৈ থকা মোৰ মাতৃ দেৱভূতিয়ে নিশ্চয় স্বামী হেৰুৱাৰ বেদনাটো সহ্য কৰিব নোৱাৰিব, কিন্তু মই মোৰ মাতৃ দায়িত্ব পালন কৰিম। মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভাৱ বন্ধ হৈ না। এই ভৱ সংসাৰ বন্ধনৰ পৰা কেনেকৈ তেওঁৰ মনক মুক্ত কৰিব লাগে, তাৰ কাৰণে মই আধ্যাত্মিক জ্ঞান দি মই মাতৃক মহাজ্ঞানী কৰিম। গতিকে তুমি মাতৃৰ কাৰণে মায়া সংসাৰত বন্দী হৈ থকাৰ প্ৰয়োজন নাই।
চাওক, সন্তানে যেতিয়া নিজৰ পিতৃ মাতৃৰ সম্পূৰ্ণ দায়িত্ব ল'ব, তেতিয়াহ'লে এই সংসাৰত সেই পিতৃ মাতৃৰ সমান সৌভাগ্যৱান আৰু কোনো থাকিব নোৱাৰে। আজি পিতৃক আশ্বস্ত কৰিছে যে মাতৃৰ সমস্ত দায়িত্ব মই ল'ম আৰু তুমি তোমাৰ দায়িত্ব তুমি যেনেকৈ লোৱা লৈ লোৱা। তুমি আত্মা মুক্তিৰ কাৰণে যিখিনি কথা চিন্তা কৰিছা সেইখিনি তুমি কৰা। মই সংসাৰৰ পৰা মই মোৰ মাতৃক কেনেকৈ মুক্তি কৰিব লাগে, মই পুত্ৰ হিচাপে সেইখিনি নিশ্চয় তোমাক মই আশ্বাসিত কৰিছোঁ, মই বচন দিছোঁ, তুমি তাৰ পৰা মুক্ত হৈ যোৱা। চাওক, এয়া গৃহ সংসাৰৰ এটা সমস্ত ধৰ্ম কৰ্মৰ কথা এই আখ্যানৰ সুন্দৰভাৱে মহাতত্বৰ মাজেৰে বিশ্লেষণ হৈ আছে। এই কথাখিনি যদি আমি ব্যৱহাৰিক দৃষ্টিত যদি প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ গৃহখনক কৰ্তব্যমুখী আশ্ৰমৰ দৰে হ'ব। আমাৰ গৃহৰ জৰিয়তেও দেৱ লোকেও মহা আনন্দ কৰাৰ সৌভাগ্য পাব আৰু গোটেই সংসাৰে এজন মহাভক্তৰ ৰূপত প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰি আমি নিজেও সেইদিনাখন জগতত কৰিব পাৰিম। গতিকে এইখন সংসাৰত আমাৰ সমান তেতিয়া সৌভাগ্যৱান আৰু কোনো নাথাকিব। আৰু কৃষ্ণৰ বা কপিল মহাপ্ৰভুৱে এনেদৰে আশ্বাসিত কৰাৰ পিছত এতিয়া বৰ্তমানো কি আচৰণ কৰে সেইখিনি আমি পুনৰ্বৰ্তন কৰিছোঁ। পিতৃক যেনেকৈ আশ্বাসিত কৰিলে ইমান সন্তুষ্ট হৈ গ'ল কৰ্দম, আৰু সেই সন্তুষ্টিৰে পুত্ৰ জ্ঞান নকৰি সম্পূৰ্ণ ঈশ্বৰ জ্ঞান কৰি তেওঁ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰিছে। প্ৰদক্ষিণ কৰি সেই কৃষ্ণ নাম লৈ, কপিলৰ নাম লৈ জয় কৃষ্ণ বুলি ঋষি বনে গৈলা চৰি। কৃষ্ণ কৃষ্ণ বুলি জয় কৃষ্ণ ধৰি কৰি আনন্দ মনেৰে তেওঁ বনলৈ গুচি গ'ল। আৰু বনত গৈ তেওঁ মহাসন্যাস ধৰ্ম পুনৰবাৰ তেওঁ ধাৰণ কৰিলে, ব্ৰত আচৰণ কৰিলে আৰু সমস্ত প্ৰাণীকে যাক যেনেকৈ লগ পায় সমস্তকে ব্ৰহ্মময় জ্ঞান তেওঁ প্ৰদান কৰি ভগৱন্তৰ মহা যিটো ৰূপ সেইটোকেই প্ৰকাশ কৰিবৰ কাৰণে গুণ গৰিমাকে প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰিলে। কাম ক্ৰোধ লোভ মোহ সমস্তবিলাক পৰিহাৰ কৰি এটা সময়ত তেওঁৰ মন নিশ্চল হৈ গ'ল, স্থিৰ হৈ গ'ল আৰু অন্তিমত তেওঁ মহাসমাধি ধাৰণ কৰি প্ৰভু ভগৱন্তৰ চৰণত তেওঁ একান্তভাৱে ভজনা কৰি এটা সময়ত তেওঁ পৰম গতি প্ৰাপ্ত হৈ গ'ল, যিটো গতি ভগৱন্ত গতি বুলি উল্লেখ কৰিছিল। ভগৱন্তে যি গতি পায় সেই একেই গতি কৰ্দমে উল্লেখ পায় সংসাৰৰ পৰা মুক্ত হৈ গৈছিল। গতিকে গুৰুসকল ভগৱন্তৰ গতিটো কেনেকুৱা এই কথাটোতো চাব লাগিব। যি প্ৰভু ভগৱন্তৰ কোনো গতিয়ে নাই, সমস্ত সংসাৰতে তেওঁ ব্যাপী আছে, সৰ্বময় কৰ্তা, আকাশে বতাহে সমস্ততে প্ৰভু ভগৱন্তে নিৰাকাৰ ৰূপতে তেওঁ ৰৈ আছে।
মানে সেইজনৰ গতিৰ কোনো প্ৰয়োজন নাই। গতি কাক লাগে? এঠাইৰ পৰা আনঠাইলৈ যাবৰ কাৰণে যাৰ সীমিত শক্তি, কিহে এটা ধাৰাত তেওঁ যাব লাগে। কিন্তু ভগৱন্তৰ গতি বুলি এইটোকে কোৱা হৈছে, যিজন প্ৰভু ভগৱন্তে মায়া ৰূপ লৈ অৱতাৰী ধাৰণ কৰি কিবা এটা কৰ্ম কৰিছে, সেই কৰ্ম কৰাৰ পিছত নিশ্চয় কিবা কৰ্মৰ দুখাদোষ কিছুমান হয়তো লাগি থাকিব পাৰে, আৰু অন্তিমত তেওঁ দেহ ধাৰণ কৰি যিহেতু গুচি যাব লাগিব, গুচি যোৱাৰ সময়ত তেওঁ এটা গতি হ'ব। সেই গতিটোকে কোৱা হৈছে ভগৱন্তৰ গতি। ভগৱন্তে যি জ্ঞানবিলাক কৰ্ম কৰে, সেই কৰ্মৰ পৰিসমাপ্তি লৈ তেওঁ ধন্য হৈ গুচি যায়। এতিয়া 24টা মহাঅৱতাৰ প্ৰভু ভগৱন্তে লৈছে। প্ৰত্যেকটো মহাঅৱতাৰ ধাৰণ কৰি তেওঁ সেই মহাঅৱতাৰ সমাপ্ত কৰিছে, আৰু সমাপ্ত কৰি তেওঁ পুনৰ আগৰ জেগালৈকে গৈ আছে। ঠিক তেনেকৈ সেইটোকে কোৱা হৈছে ভগৱন্তৰ গতি। য'ৰ পৰা আমি আহিছোঁ তলৈ যদি আমি যাব পাৰোঁ, আমি আহিছোঁ ক'ৰ পৰা? ভগৱন্তৰ পৰা জানো আমি অহা নাই জানো? পৰম ব্ৰহ্মপুৰুষৰ পৰাইতো আমি পৰমাত্মা এটা ৰূপ লৈ আমি বা জীৱাত্মা ৰূপ লৈ আমি এই সংসাৰলৈ আহিলোঁ, আৰু অন্তিমত যদি আমি সেই ভগৱন্তলৈকে যদি আমি যাব পাৰোঁ, সেইটোকে কোৱা হৈছে ভগৱন্তৰ। আজি ব্ৰতত, আজি কৰ্দমে জীৱনৰ অন্তিম মুহূৰ্তত মহাধ্যানৰ জৰিয়তে, মহাসমাধিৰ জৰিয়তে সেই ভগৱন্তৰ গতি তেওঁ লাভ কৰিছে। বা আখ্যানটো কপিল আৰু দেৱভূতিয়ে হওক বা কৰ্দম আৰু দেৱভূতিয়ে এই মহা আখ্যানটো মধ্য ঋষিৰ আশ্ৰমত বিদুৰৰ সন্মুখত মধ্য ঋষিয়ে কৰিছে। আৰু একেখিনি কথাকে পৰীক্ষিত মহাৰাজৰ আগত ভোগমণিয়ে নাৰায়ণ ক্ষেত্ৰত কৈ আছিল, আৰু একেখিনি কথাকে নন্দীক্ষা অৰণ্যত উৰ্বশে 28 সহস্ৰ ঋষিৰ সন্মুখত এই বৰ্ণনাটো দি আছে। এই বৰ্ণনাতে কৈছে যে কপিল স্বৰূপে কৃপাময় ভগৱন্ত যুৱ মানিকৰ পেৰা মাতৃকতিল মহাত্মা বিদুৰক মধ্য ঋষিয়ে কৈছে, যি প্ৰভু ভগৱন্ত কপিলে পুত্ৰ ৰূপত মাতৃদেৱভূতিক প্ৰদান কৰিলে, তাৰ ফলত কি হ'ল? মায়া সংসাৰত অজ্ঞান অন্ধকাৰ ডুব গৈ থকা এগৰাকী নাৰীক কেনেকৈ যুগ মানিকৰ পেৰা স্বয়ং পুত্ৰ ৰূপত ভগৱন্তে প্ৰদান কৰিলে, আৰু সেই যুগ মানিকৰ পেৰা লৈ মহামুক্তি পাবৰ কাৰণে সক্ষম হ'ল দেৱভূতি মাতৃ। আৰু এই কথাখিনি শুনাৰ পিছত বিদুৰৰ মনত এটা ডাঙৰ সংশয় আহিছে, বা কিছু কথা জানিবৰ কাৰণে তেওঁ মনত এক ৰাগ জন্ম হৈছে যে প্ৰভু ভগৱন্তৰ এতিয়া জন্মহে লৈ আছে, জন্মৰ কাহিনীটো কৈ আছে, কিন্তু তেওঁ জন্মগ্ৰহণ কৰাৰ পিছত কি কি কৰ্ম কৰিলে? জগতক উদ্ধাৰ কৰিবৰ কাৰণে, তেওঁ নিজৰ সাংখ্য জ্ঞান তত্ত্ব প্ৰচাৰ কৰিবৰ কাৰণে জন্ম হোৱা কথাটো সংক্ষেপতে ইয়াৰ আগত ব্যক্ত কৰিছে।
কিন্তু এতিয়া বিস্তৃতভাৱে জানিবৰ কাৰণে বিচাৰিছে বিদুৰে যে সংসাৰত যেতিয়া কোনোবা এজনে দিক বিদিক হেৰুৱাই পেলাব তেতিয়া সাংসাৰিক সেই অজ্ঞানতাখিনিৰ পৰা মুক্ত হ'বৰ কাৰণে এজন মহা সাধু সন্তৰ মহন্তৰ সংগ পাব লাগিব। তেওঁৰ মুখৰ পৰা ভগৱন্তৰ সমস্ত তত্ত্ব কথা জানিব পাৰিব লাগিব, তেতিয়াহে হয়তো মুক্ত পাব পাৰে। এই সময়ত বিদুৰৰ মনত এই আশংকাটো এইকাৰণে তীব্ৰ হৈ আছে কাৰণ তেওঁ এজন প্ৰচণ্ড বিষয় বুলি ক'ব লাগিব। তেওঁ যদিও ধৰ্ম অৱতাৰলৈ তেওঁ ক'ত কৰ্ম কৰিবলৈ বাধ্য হৈছে? হস্তিনাপুৰত দুৰ্যোধন আৰু ধৃতৰাষ্ট্ৰৰ সংগত তেওঁ বিষয়ৰ লগত তেওঁ সমাপ্ত কৰিবলৈ বাধ্য হৈছে। তেওঁৰ দৃষ্টিৰে যিটো ভাল বুলি কয় ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ দৃষ্টিৰে সেইটো বেয়া। ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ দৃষ্টিৰে যিটো ভাল বিদুৰৰ দৃষ্টিৰে কেতিয়াও সেইটো সমাধানযোগ্য নহয়। এয়া হৈছে তেওঁৰ সংঘাত আৰু এই সংঘাতৰ শেষ পৰিণতি কি হৈ গ'ল? তেওঁ দুৰ্যোধনৰ অপমান সহ্য কৰি থাকিব নোৱাৰি নিজৰ গৃহ ত্যাগ কৰিবৰ কাৰণে তেওঁ বাধ্য হ'ব লগা হ'ল। কিমান দুখত এজন লোকে নিজৰ গৃহ ত্যাগ কৰিব লাগে যদিহে তেওঁ বিপদী হয়। গতিকে আজি বিষয়ৰ সেই মমতা এতিয়াও ত্যাগ কৰিব পৰা নাই বিদুৰে। এতিয়াও তেওঁৰ মনত কৌৰৱ আৰু পাণ্ডৱৰ প্ৰতি হিতকৰ চিন্তা কিছু হ'লেও তেওঁৰ মনলৈ আছে। গতিকে এইকাৰণে তেওঁ অন্তৰখন শুদ্ধ কৰিবৰ কাৰণে এক মহাপ্ৰভুৰ দৰ্শন লাগে, মহাপ্ৰভুৰ লীলা তেওঁ জানিব লাগে আৰু সেইকাৰণে মধ্য ঋষিৰ ওচৰত তেওঁ শৰণাপন্ন হৈছে। কাৰণ যেতিয়া তীৰ্থৰ পৰা ঘূৰি ঘূৰি আহোঁতে যমুনাৰ পাৰত এদিন উদ্ভৱ হৈ যেতিয়া উদ্ধৱক দৌৰি যোৱা দেখা পাইছে আৰু সেই উদ্ধৱক দেখা পোৱাৰ লগে লগে উদ্ধৱৰ লগত যেতিয়া কথা পাতিলে, কথা পতাৰ পিছলৈ সমস্ত কথাখিনি জানিলে স্বয়ং ভগৱন্ত শ্ৰীকৃষ্ণ ইতিমধ্যে মহালীলা সামৰি বৈকুণ্ঠলৈ গুচি গ'ল আৰু সেই বৈকুণ্ঠলৈ গুচি যোৱাৰ ক্ষণত দাপৰ যুগৰ তিনিজন মহাভক্তক তেওঁ লগ পাবৰ কাৰণে বাঞ্ছা কৰিছিল। তাৰ ভিতৰত দুজনক লগ পালে কিন্তু এজনক লগ পাব নোৱাৰিব। সেই দুজনক কোন দুজন? বিদুৰ আৰু মৈত্ৰেয় আৰু উদ্ধৱ। এই দুজনক প্ৰভু ভগৱন্তে লগ পালে। লগ পোৱাৰ পিছত সমস্ত ভক্তি আৰু আধ্যাত্মিক জ্ঞান তত্ত্ব সাংখ্য জ্ঞান তত্ত্বত তেওঁলোক দুজনক প্ৰদান কৰি থৈ গ'ল। কিন্তু বিদুৰক যে লগ নাপালে তাৰ কাৰণে তেওঁ খেদ কৰি গৈছে আৰু এই দুজন মহাভক্তক আজ্ঞা দি গৈছে যে মোৰ মুখৰ পৰা এইখিনি কথা তেওঁ নাপালেও তোমালোকৰ মুখৰ পৰা এই কথাখিনি তেওঁ পাব লাগিব। গতিকে উদ্ধৱৰ মুখেৰে জ্ঞান তত্ত্বৰ দৰ্শন যেতিয়া বিদুৰে পাই গ'ল আৰু গম পাই গ'ল যে মৈত্ৰেয় মুনিকো তেওঁৰ বিষয়ে সমস্ত তত্ত্ব ক'বৰ কাৰণে আজ্ঞা দি গৈছে। গতিকে উদ্ধৱে ক'লে তুমি মৈত্ৰেয় ঋষিক যেনে তেনে লগ কৰা। এইবুলি যেতিয়া তেওঁ জানিব পাৰিলে পিছদিনাখন উদ্ধৱক যেতিয়া তেওঁ এৰিব লগা হ'ল তাৰ পিছত তেওঁ যেনেকৈ নহওক দৌৰি গৈ মৈত্ৰেয় ঋষিৰ আশ্ৰমত উপস্থিত হৈছে আৰু মৈত্ৰেয় ঋষি সমস্ত কথা তেওঁ সুধিছে। তাৰ উত্তৰত আজি মৈত্ৰেয় ঋষি এনেদৰে প্ৰভু ভগৱন্তৰ মহাবৰ্ণনা কৰিছে। আৰু এতিয়া জানিব বিচাৰিছে বিদুৰে যে কৃষ্ণ প্ৰভু ভগৱন্তে কপিল ৰূপে জন্মগ্ৰহণ কৰি শিশু কালতে 7 বছৰ বয়সতে কেনেকৈ নিজৰ মাতৃক মহাজ্ঞান তত্ত্ব প্ৰদান কৰি সংসাৰৰ পৰা তেওঁক মহাশক্তি প্ৰদান কৰিলে। তাৰ পিছত তেওঁ
কি কৰিলে এই সমস্তখিনি কথা মই জানিব বিচাৰোঁ। গুৰুসকল মধ্য